হোজাইত বিজেপিৰ নেতা হবিব মহম্মদ চৌধুৰীৰ নেতৃত্বত সন্দেহজনক বুলি কোৱা একাংশ লোকক খেদিছে। আমাৰ হাতত দৃশ্য আহি পৰিছে এই মুহূৰ্তত। কিয় জনাব বিচাৰিছো, সন্দেহজনক বুলি কোৱা একাংশ লোকক খেদিছে, একাংশ লোকে পলায়ন কৰিছে বুলি মন্তব্য কৰিছে বিজেপিৰ নেতা হবিব মহম্মদ চৌধুৰীৰ নেতৃত্বত। সন্দেহজনক লোকক খেদা আৰম্ভ কৰিছে হোজাৰ ভূঞাপট্টি অঞ্চলত। হবিব মহম্মদ চৌধুৰী এনেদৰে নামি পৰিছে। লক্ষণীয় বিষয়টো হৈছে যে বৰ্তমান সময়ত ভূঞাপট্টি এলেকাত বিভিন্ন প্ৰান্তৰ পৰা লোক আহি আছিল বুলি অভিযোগ উত্থাপন কৰিছে। জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকলৰ লগত হোৱা আলোচনাৰ পিছত বহিৰাগত লোকক এই স্থান এৰিবলৈ নিৰ্দেশ দিছিল আৰু ৰাইজৰ হেঁচাত ইতিমধ্যে বয় বস্তু লৈ পলায়ন কৰিছে বুলি জানিব পৰা গৈছে। আৰু ইয়াৰ নেতৃত্ব দিছে বিজেপিৰ নেতা হবিব মহম্মদ চৌধুৰীয়ে। হোজাৰ ভূঞাপট্টি অঞ্চলৰ পৰা সন্দেহজনক লোকক খেদা হৈছে বুলি কৈছে। ভূঞাপট্টি অঞ্চলত সেইসকল লোক থাকিব নোৱাৰিব। উল্লেখ যে সন্দেহজনক বুলি কোৱা হৈছে, সন্দেহজনক বুলি সেইসকল লোকক কোৱা হৈছে। লক্ষণীয় বিষয়টো হৈছে যে তেওঁলোকৰ বৰ্তমান সময়ত তথ্য পৰীক্ষা প্ৰশাসনে কৰিছে নে নাই সেয়া এতিয়ালৈকে গম পোৱা নাই। কিন্তু এইগৰাকী বিজেপিৰ নেতা হবিব মহম্মদ চৌধুৰী, এইগৰাকী বিজেপিৰ নেতা হবিব মহম্মদ চৌধুৰীৰ নেতৃত্বত এতিয়া ভূঞাপট্টি অঞ্চলৰ পৰা সন্দেহজনক লোকক খেদা আৰম্ভ হৈছে। লক্ষণীয় বিষয়টো হৈছে যে সন্দেহজনক লোকক খেদিবলৈ আৰম্ভ কৰিছে বিজেপি নেতা হবিব মহম্মদ চৌধুৰীয়ে। ইয়াৰ নেতৃত্ব বহন কৰিছে। উল্লেখ যে প্ৰচণ্ড গৰমৰ মাজত ঘৰ এৰিবলগীয়া পৰিস্থিতি হৈছে এইসকল লোকে। তেওঁলোক সন্দেহজনক হয়নে নহয়, তেওঁলোক বাংলাদেশী নেকি, তেওঁলোক বহিৰাগত ক'ৰ, তেওঁলোক বিদেশী বুলি কৈছে, তেওঁলোক ক'ৰ পৰা আহিছে, আফগানিস্তানৰ পৰা আহিছে নে বাংলাদেশৰ পৰা আহিছে, এই বিষয়টো গুৰুত্বপূৰ্ণ। এই ভূঞাপট্টি অঞ্চলত বাস কৰা লোকসকল ক'ৰ হয়, প্ৰকৃতপক্ষে তেওঁলোক ভাৰতীয় নাগৰিক হয় নে নহয়, তেওঁলোকে ভাড়াত আছিল। লক্ষণীয় বিষয়টো হৈছে যে ভাৰতীয় নাগৰিক হোৱাৰ স্বত্তেও তেওঁলোকক আঁতৰাইছে নে ভাৰতীয় নাগৰিক নোহোৱাৰ বাবে এই হবিব মহম্মদ চৌধুৰী নামৰ এইগৰাকী বিজেপিৰ নেতাই নেতৃত্ব লৈ আঁতৰাইছে, সেয়া লক্ষণীয় বিষয়। ৰাইজে সহযোগ কৰিছে বুলি কৈছে, একাংশ ৰাইজে সহযোগ কৰিছে বুলি কৈছে। কোনসকলৰ কথা কৈছে সেয়া আমি পৰৱৰ্তী সময়ত জনাম। কিন্তু আজিৰ তাৰিখৰ ডাঙৰ বিষয় হৈছে যে ভূঞাপট্টি অঞ্চলৰ পৰা এইগৰাকী বিজেপিৰ নেতা হবিব মহম্মদ চৌধুৰী এনেদৰে সন্দেহজনক লোকক খেদিবলৈ আৰম্ভ কৰিছে, পলায়ন কৰিছে বুলি কৈছে হবিব মহম্মদ চৌধুৰীয়ে। ভূঞাপট্টি অঞ্চলৰ পৰা সন্দেহজনক লোকক খেদিছে। উল্লেখ যে ঈদৰ মাত্ৰ এটা দিনৰ পিছতেই, ঈদৰ পৰৱৰ্তী সময়তে ভূঞাপট্টি অঞ্চলত এনেদৰে অভিযানত নামি পৰিছে এইগৰাকী বিজেপিৰ নেতা, এইগৰাকী বিজেপিৰ সংখ্যালঘু কোষৰ নেতা হবিব মহম্মদ চৌধুৰী এনেদৰে সন্দেহজনক লোকক খেদাৰ কাৰ্যসূচী আৰম্ভ কৰিছে। ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই ঘটনাক লৈ বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এই ঘটনা কেনেদৰে আৰম্ভণি হৈছিল, ইয়াক লৈ প্ৰতিক্ৰিয়া কি হৈছে। হবিব মহম্মদ চৌধুৰীৰ মতে এইসকল বহিৰাগত, তেওঁলোক সন্দেহজনক, আৰু কি কি কৈছিল সেয়াও আমি শুনাব বিচাৰিম। তাইৰ নাম হ'ল হেলেনা, চানাপট্টিত ঘৰ। তাৰ এড্ৰেছটো লাগে, আমি পুলিচক দিম। মোক এড্ৰেছটো দিয়া। ঐ বাবা, এড্ৰেছটো দে। এই হালিমাৰ ল'ৰা হয় ইয়াত। কিয় তোৰ মাক কালি মানুহ মাতিলে? আমি গাড়ী লৈ আছিলো, আমিতো ক'ব নোৱাৰো। তোৰ মায়েতো মাতি চবক বেৰিকেডটো কৰাইছে, কিয় কৰালে মা? তোৰ মাৰ কি অসুবিধা হৈ আছে? মইতো গাড়ী লৈ গৈছো। গৌ মাংস মন্দিৰৰ ওচৰত পৰিছে, ভুলটো আমাৰ যদি ঈদগাৰ আগত যদি গাহৰিৰ মূৰ এটা কাটি ৰাখি দিলে আমি নমাজ পঢ়িব পাৰিলো হয় নেকি? ভুল আমাৰ। তেতিয়াহ'লে তোৰ মাকে কিয় বেৰিকেডটো লগাব দিছে বাবা? আপোনালোকে ইয়াত জুৱা খেলৰ ড্ৰাগছ লৈ আছে, ড্ৰাগছ বিক্ৰী কৰি আছে, অনাৰে কৰি আছে। এই মানুহবিলাক চব বাহিৰা মানুহ, এজনো হোজাই ডিষ্ট্ৰিক্টৰ মানুহ নহয়। এতিয়া কওকচোন, আমি ভাল কৰি আছো নে বেয়া কৰি আছো? আপোনালোকে কওক। মানুহক আমি অত্যাচাৰ কৰা নাই। ড্ৰাগছ, জুৱা, মদ, এইবিলাক ক'ত অনাৰে কৈ আছে? শুনক অনাৰৰ মুখৰ পৰা। কি বাই হৈ আছে নে হোৱা নাই বাই?
100টাৰ ওপৰত ঘৰ আছে ইয়াত ভাড়া দিয়া আপোনাৰ আজি এইটো প্ৰশংসনীয় পদক্ষেপ বুজিছে বিলাকে কৈ আছে এতিয়া নাৰাখে আৰু। নিজে মিলাই দি আছে নিজে মিলাই দি আছে। আমি কালি পৰা আমি কৈছো ছাৰ ৰাতিপুৱা নিজে ওনাৰে কৈ আছে কোনো থাকিব নোৱাৰে জেগাটো পুৰা খালী হৈ আছে মোৰ দৰকাৰ নাই ইয়াত আৰু নেক্সট আপোনালোকে ভাড়া দিলে লোকেল আপোনালোকে নাই নাই লোকেল মানুহক দিব কাগজ পত্ৰ ল'ব শুনক খানাত এসাঁজ দিব আৰু এটা মছজিদ কমিটিত দিব আমি চাম। আমি কাকো নিদিওঁ ভাড়াই নিদিওঁ ইয়াত আপুনি নিজে কওকচোন আপোনালোকে নিজে কওক 5টা বজাত এই ভাড়াতীয়া মানুহে যে বাঁহ কিনি যে বেৰিকেড লগালে আমাক সুধিছে কোনোবা আমাৰ ৰাইজে জানে এই মানুহবিলাক আছে যোনে বেৰিকেড লগাব পাৰে মেইন ৰোডত কালি আপোনালোক মোক কি কৰিব কওকচোন সোধক না সোধক ভাই, জুৱা খেলে নে ইয়াত খেলে নেখেলে ড্ৰাগছ লয় নে নলয় ইয়াত? শুনক অনাৰৰ পৰা শুনক আপোনালোকে ইয়াত জুৱা খেলয় ড্ৰাগছ লৈ আছে ড্ৰাগছ বিক্ৰী কৰি আছে অনাৰে কৈ আছে এই মানুহবিলাক চব বাহিৰা মানুহ এজনো হোজাই ডিষ্ট্ৰিক্টৰ মানুহ নহয় এতিয়া কওকচোন আমি ভাল কৰি আছো নে বেয়া কৰি আছো আপোনালোকক কওক আপোনালোকক এটা লাইভ দিছিলোঁ মই আমাৰ গোটেই এই বুঢ়াপট্টিৰ আপোনাৰ ৰাইজ লৈ ইয়াত আমাৰ সচেতন মানুহ ইয়াতে কোনো আপোনাৰ লোকেল মানুহ নহয় নাছিলে ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে বৰ্তমান সময়ত এইগৰাকী হবিব মহম্মদ চৌধুৰী এতিয়া চৰ্চাত আছে এইবাবে যে বিজেপিৰ পৰা নিৰ্বাচন খেলিব বুলি চৰ্চা হৈছে আৰু লক্ষণীয় বিষয়টো হৈছে এইগৰাকী হবিব মহম্মদ চৌধুৰীয়ে প্ৰচণ্ড গৰমকো নেওচি গোমাংস কোনে এনেদৰে ছটিয়াইছে গোমাংস কোনে বিক্ৰী কৰিছে বা গোমাংস কোনে অবাধ বেহা পাতিছে এই বিষয়টোক লৈ তেওঁ প্ৰচণ্ড গৰমৰ মাজত ওলাই আহিবলৈ আজি বাধ্য হৈছে নিৰ্বাচন খেলিব বিজেপিৰ পৰা আমি পুনৰবাৰ উল্লেখ কৰিছোঁ এটা লাইভ দিছিলোঁ মই আমাৰ গোটেই এই বুঢ়াপট্টিৰ আপোনাৰ ৰাইজ লৈ ইয়াত আমাৰ সচেতন মানুহ ইয়াতে কোনো আপোনাৰ লোকেল মানুহ নহয় নাছিলে এটা আছে ৰহিম বুলি নাম তেখেতে নিজৰ পইচা দি গৈ বাঁহ আনিছে 5টা বজাত চাওক ঈদৰ দিন মানুহ আগৰ দিনা ঈদৰ ৰাতিপুৱা মানুহ উঠে 4টা-5টা বজাত উঠি আমাৰ কুৰবানী যি আছে শেষ কৰে মানুহৰ ঘৰত যায় মানুহ বহুত টায়াৰ্ড হৈ থাকে আমি ৰাতিপুৱালৈকে শুই আছোঁ কোনো আমাৰ ইয়াৰ লোকেল ৰাইজে কোনো গমেই পোৱা নাই সিহঁতে কেঁচা বাঁহ লগাই ৰাস্তাটো বন্ধ কৰি দিছে আপুনি চিন্তা কৰক এই এখন চাওকচোন কিমান ডাঙৰ এটা আপোনাৰ ভাড়াতীয়া ইয়াতে ঝুপৰপট্টি এটা চাওক ভাড়াতীয়া পট্টি এই মানুহবিলাকে হোজাইৰ বাহিৰৰ পৰা আহি যদি সিহঁতে বাঁহ লৈ ৰাস্তাটো বন্ধ কৰি আৰু যদি ঝৰ্ণা দিব পাৰে কালি আমাক এই ঠাইত আমাক থাকিব দিব আমাৰ সমাজত থাকিব দিব